হাজু শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হালুৱাগাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াটো ভোগাইছে বৃহত্তৰ অঞ্চলবাসীক। দলঙৰ অভাৱত বৃহত্তৰ কৈৱৰ্ত তোলাবাসী ৰাইজে নৈ পাৰাপাৰ হ'বলগীয়া হৈছে টুলুঙা নাৱেৰে। ডেকা বুঢ়াৰ পৰা শিশুলৈকে সকলোৰে যাতায়াতৰ একমাত্ৰ মাধ্যম হৈ পৰিছে টুলুঙা নাওখন। ভৰ বাৰিষা টুলুঙা নাৱত উঠি জীৱনটো হাতৰ মুঠিত লৈ বিদ্যালয়লৈ যাবলগীয়া হয় কণ কণ শিক্ষাৰ্থীসকল। দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এক পৰিস্থিতিৰ মাজেৰে শিক্ষাৰ্থীসকল কণ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব লাগে। আপোনালোকে এবাৰ ভাবক, বাৰিষা আহিলে চুলিৰ আগত জিঅ' তুলো এনেধৰণে তেওঁলোকে বিদ্যালয়লৈ যায়। দুবছৰ পূৰ্বে সেই স্থানত এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল নৃপেন পাটোৱাৰী নামৰ ঠিকাদাৰগৰাকীয়ে, কিন্তু মাত্ৰ দুবছৰতে দলঙৰ নামত ৰৈছেগৈ কেইটুকুৰামান কাঠে। ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰী দলং নিৰ্মাণত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অতি শীঘ্ৰে সেই স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী কৰিছে স্থানীয় ৰাইজে। সমষ্টিৰ হালুৱা কৈৱৰ্ত তোলাৰ পৰা কৈছোঁ যে আজি কিছুদিন আজি এমাহ আগৰ পৰা তাৰমানে আমাৰ এখন ফুটব্ৰিজ আছিলে ইয়াতে, মানুহে সেই ফুটব্ৰিজখন হঠাৎ খহি পৰিছে। খহি পৰাৰ ক্ষেত্ৰত তাৰমানে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে গোটেই মানুহখিনিয়ে। সেই অসুবিধাটোৰ কাৰণে আমাৰ সন্মানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেৱে এই স্কিমৰ দ্বাৰা 8,20,000 টকাৰ স্কিম এটাত এই ফুটব্ৰিজখন বনাই দিছিলে। কিন্তু বাইদেৱে বনাই চেংচনটো বাইদেৱে দিছিলে, ঠিকেই দিছিলে, কিন্তু যিকেইটা কৰ্মচাৰী আছিলে, যি তাৰমানে ঠিকাদাৰ আছিলে নৃপেন পাটোৱাৰী বুলি, তেওঁ কামটো তাৰমানে লেহেমীয়া গতিত কৰিছে। আৰু তাৰমানে যিটো মেটেৰিয়েলছ দিছিলে সেই মেটেৰিয়েলছটো একদম ফাল্টু মেটেৰিয়েল আছিলে। তাৰ বিনিময়ত আপোনাৰ 8,20,000 কামটো আপোনাৰ দুবছৰ নহওঁতে। হাজু শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হালুৱাগাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াটো ভোগাইছে বৃহত্তৰ অঞ্চলবাসীক। দলঙৰ অভাৱত বৃহত্তৰ কৈৱৰ্ত তোলাবাসী ৰাইজে নৈ পাৰাপাৰ হ'বলগীয়া হৈছে টুলুঙা নাৱেৰে। ডেকা বুঢ়াৰ পৰা শিশুলৈকে সকলোৰে যাতায়াতৰ একমাত্ৰ মাধ্যম হৈ পৰিছে টুলুঙা নাওখন। ভৰ বাৰিষা টুলুঙা নাৱত উঠি জীৱনটো হাতৰ মুঠিত লৈ বিদ্যালয়লৈ যাবলগীয়া হয় কণ কণ শিক্ষাৰ্থীসকল। দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এক পৰিস্থিতিৰ মাজেৰে শিক্ষাৰ্থীসকল কণ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব লাগে। আপোনালোকে এবাৰ ভাবক, বাৰিষা আহিলে চুলিৰ আগত জিঅ' তুলো এনেধৰণে তেওঁলোকে বিদ্যালয়লৈ যায়। দুবছৰ পূৰ্বে সেই স্থানত এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল নৃপেন পাটোৱাৰী নামৰ ঠিকাদাৰগৰাকীয়ে, কিন্তু মাত্ৰ দুবছৰতে দলঙৰ নামত ৰৈছেগৈ কেইটুকুৰামান কাঠে। ঠিকাদাৰগৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰী দলং নিৰ্মাণত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অতি শীঘ্ৰে সেই স্থানত এখন পকী দলং নিৰ্মাণৰ দাবী কৰিছে স্থানীয় ৰাইজে। সমষ্টিৰ হালুৱা কৈৱৰ্ত তোলাৰ পৰা কৈছোঁ যে আজি কিছুদিন আজি এমাহ আগৰ পৰা তাৰমানে আমাৰ এখন ফুটব্ৰিজ আছিলে ইয়াতে, মানুহে সেই ফুটব্ৰিজখন হঠাৎ খহি পৰিছে। খহি পৰাৰ ক্ষেত্ৰত তাৰমানে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে গোটেই মানুহখিনিয়ে। সেই অসুবিধাটোৰ কাৰণে আমাৰ সন্মানীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেৱে এই স্কিমৰ দ্বাৰা 8,20,000 টকাৰ স্কিম এটাত এই ফুটব্ৰিজখন বনাই দিছিলে। কিন্তু বাইদেৱে বনাই চেংচনটো বাইদেৱে দিছিলে, ঠিকেই দিছিলে, কিন্তু যিকেইটা কৰ্মচাৰী আছিলে, যি তাৰমানে ঠিকাদাৰ আছিলে নৃপেন পাটোৱাৰী বুলি, তেওঁ কামটো তাৰমানে লেহেমীয়া গতিত কৰিছে। আৰু তাৰমানে যিটো মেটেৰিয়েলছ দিছিলে সেই মেটেৰিয়েলছটো একদম ফাল্টু মেটেৰিয়েল আছিলে। তাৰ বিনিময়ত আপোনাৰ 8,20,000 কামটো আপোনাৰ দুবছৰ নহওঁতে